নমস্কাৰ, মই হিৰণ্যমাধৱ শইকীয়া। আজি আমি 20 ডিচেম্বৰ 2024 বাতৰি কাকতৰ বিশ্লেষণ কৰিম প্ৰতিযোগিতামূলক পৰীক্ষাৰ কেন্দ্ৰ কৰি ৰাখি। আজি আমি আৰম্ভ কৰিম RBIৰ নিউজ এটা লৈ পেলাই। RBI এটা ৰিপৰ্ট উলিয়াইছে যিটোত ষ্টেট বিভিন্ন ৰাজ্যৰ আৰ্থিক অৱস্থাৰ এনালাইচিছ কৰিছে। তাতে তেওঁলোকে দুটা কথা কৈছে মূলত। এটা কথা কৈছে ফিস্কেল কনসলিডেশনৰ কথা। ফিস্কেল কনসলিডেশন মানে কি? ফিস্কেল কনসলিডেশন মানে হৈছে ফিস্কেল ম্যানেজমেন্ট বা প্ৰপাৰ কোৱালিটি অফ এক্সপেণ্ডিচাৰ মেনেজমেন্ট, যাতে ষ্টেটে যিটো খৰচ কৰে, যিটো চেণ্টাৰৰ পৰা আহে বা তেওঁলোকৰ নিজৰ ৰেভিনিউ, সেই ৰেভিনিউৰ খৰচটো এনি ফৰ্ম অফ খৰচ, ধাৰলৈ কৰা খৰচেই হওক, যদি কোৱালিটি অফ এক্সপেণ্ডিচাৰ ইজ গুড, তেতিয়াহ'লে it will be a sustainable or it will be a solid expenditure that will yield good results in the long term. But যদি ধৰক সাবসিডি বা ডেট সার্ভিসিং বা রেগুলার রেভিনিউ এক্সপেন্ডিচারতে গোটেই পয়সাটো খৰচ হৈ যায়, তেতিয়াহ'লে হয়তো ভাল এসেট ক্ৰিয়েশ্যন, ভাল সাস্টেইনেবল ফিউচাৰ ডেভেলপমেন্ট প্ৰজেক্টস এইবিলাক নহ'ব, যিবিলাক আমাৰ ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ বা ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰছ বিলাক, স্কুলছ, বিল্ডিংছ বা ৰোডছ, এইবিলাকত ডেভেলপমেন্ট নহ'ব। চ' এইটো ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ ৰিপৰ্টত এইটো কথা উল্লেখ আছে যে কিছুমান ষ্টেটে, যদিও মেক্সিমাম ষ্টেটে তেওঁলোকৰ ফিস্কেল ডেফিচিট টাৰ্গেট মিট কৰিছে, কিন্তু কিছুমানে নিজৰ বাজেটত ধৰক ফাৰ্ম লোন ৱেইভাৰ হওক বা ইলেক্ট্ৰিচিটি সাবসিডি, এইবিলাক মানে এটা মেজৰ কম্পনেন্ট যিটোৱে তেওঁলোকৰ ফিস্কেল কনসলিডেশন টাৰ্গেটত এফেক্ট কৰিব পাৰে। ইয়াৰ লগতে আৰু এটা কথা কৈছে এইটো নিউজত যে যিবিলাক আমাৰ ডিসকম কোম্পানীজ আছে, ডিসকম মানে ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউচন কোম্পানীজ, তেওঁলোকৰ কাৰণে আগতে এটা উদয় স্কিম এটা আৰম্ভ কৰিছিল। উদয় স্কিমটো তেওঁলোকৰ যিটো ধাৰ, সেইটো কনসলিডেট কৰাৰ কাৰণে, সেইটো মেনেজ কৰাৰ কাৰণে গভৰ্ণমেণ্টে আনিছিল। তাৰপিছত আকৌ ৰিভাইভ হৈছিল, বাট এতিয়া আকৌ দেখা গৈছে যে পাব্লিক আমাৰ ইলেক্ট্ৰিকেল ডিষ্ট্ৰিবিউচন কোম্পানীজ বিলাকৰ ধাৰ আকৌ আগৰ নিচিনাই হৈছে। ইনফেক্ট একৰ্ডিং টু দিছ ৰিপৰ্ট, debt has been growing 8.7% annually since 2016-17. 16-17 টাইমতে উদয় স্কিমটো আহিছিলে। So এইটো এটা warning sign for the states that they should look into the figures of the public electricity distribution companies carefully. And another report along with it has mentioned that the per capita income of Assam is actually languishing among the bottom states. অসমতকে তলত অকল এতিয়া ইউপি, বিহাৰ, ঝাৰখণ্ডহে আছে। সো এতিয়া নো ডাউট আমি কওঁ অসম ডাইনামিক হৈছে, ডেভেলপমেন্ট হৈছে, বাট according to various economists, the non-remunerative nature of Assam's agriculture, সিমান ইনকাম নহয়, তাৰ লগতে আনএমপ্লয়মেন্টৰ সমস্যা, তাৰ লগতে ধৰক ৱেডাৰ ডিপেণ্ডেণ্ট এগ্ৰিকালচাৰ হওক বা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰব্লেম আছে, স্মল স্কেল বিজনেছেছ বিলাকৰ ৰেমিনাৰেশ্যনৰ চেলেঞ্জেছ বিলাক। চ' এনেকুৱা কিছুমান চেলেঞ্জেছ আছে যিটোৱে মানে আমাৰ ষ্টেটৰ ইকনমিক মানে এজ এ হোল মাল্টি প্ৰংড ৱেত সকলো মানুহক বেনিফিট কৰাকৈ লাভৱান কৰিব পৰা নাই বা যথেষ্ট চেলেঞ্জ ফেচ কৰিছে। চ' উই নিড টু ৱৰ্ক অন দোজ থিংছ। চ' ইকনমি নিউজ দি আমি আৰম্ভ কৰিলো আজি। ইকনমি যিহেতু বহুত দৰকাৰী ছেকশ্যন এটা আমাৰ পৰীক্ষা কাৰণে, ইয়াতে বহুত টেকনিকেল টাৰ্মছ কিছুমানে মই কৈছো, ফিস্কেল কনসলিডেশন, ৰেভিনিউ ডেফিচিট, ফিস্কেল ডেফিচিট, এইবিলাকৰ বিষয়ে বিতংভাৱে জানিবলৈ হ'লে আপোনালোকে ৰেগুলাৰ ক্লাছ কৰিব লাগিব। ইয়াত স্কোপটো লিমিটেড হয়, বাট থুলমূলকে মই এইখিনি ক'ব পাৰি, মই সেইখিনি আপোনালোকৰ আগত কৈছো। নেক্সট নিউজ যিটো আছে সেইটো হৈছে অপাৰেশ্যন পাৰঘাট। অপাৰেশ্যন পাৰঘাট মানে এটা অসম পুলিচে এটা স্পেচিয়েল টাস্ক ফৰ্চৰ থ্ৰু দি এটা মানে টু সাপ্ৰেছ subversive activities by Islamic groups. Assam Police has initiated this activity, this operation, আৰু হেতুৰ আন্ডাৰত মানে কিছুমান মানুহ এনেকুৱা এৰেষ্ট কৰিছে যাৰ লিংকছ আছে বাংলাদেশৰ আনসাৰ আল বাংলাদেশ টাইগাৰ্ছ ABT বুলি এটা গ্ৰুপ আছে, আৰু পাকিস্তানৰ লগতো লিংক থকা বুলি উল্লেখ আহিছে নিউজ আৰ্টিকেলটোত। চ' এইটো নিউজৰ ইম্পৰ্টেঞ্চটো এইটো যে য়েছ, দেয়াৰ ইজ security activities, or you can say security threats arising from
এক্সট্ৰা টেৰিটৰিয়েল এলিমেণ্টছ আৰু তাৰ লগতে এটা দৰকাৰী কথা কালি যেনেকৈ আমি কৈছিলোঁ লাষ্ট 19 তাৰিখৰ নিউজত যে বাংলাদেশৰ যিটো ইনষ্টেবিলিটি that can also have security repercussions in India and Assam in particular. So we need to be careful about this. Next, zero news ase, that is again, this is a classic case of asymmetric federalism. Asymmetric federalism is India federal structure too. Uniform নহয়, সকলো ষ্টেটৰ লগতে চেণ্টাৰৰ ৰিলেশ্যনটো একেই নহয়. To address the various needs, various aspirations of people, আমাৰ কনষ্টিটিউশ্যনতে বিভিন্ন প্ৰভিজন আছে, যেনেকৈ 6th schedule 5th schedule কথা আছে, তাৰপিছত 371A 372 এতিয়া মানে ৰিডাণ্ডেণ্ট হৈছে, বাট 371ৰ পৰাটো আছে. চ' এই প্ৰভিজনছ বিলাক কেলে আছে? বিকজ কনষ্টিটিউশ্যন মেকাৰসকলে জানিছিল যে প্ৰত্যেকখন ষ্টেটৰ চিটুৱেশ্যন একেই নহয়. এতিয়া আমাৰ নৰ্থ ইষ্টৰ ক্ষেত্ৰতে চাওক, নৰ্থ ইষ্টৰ ষ্টেট এখন আমি মেইনলেণ্ড ইণ্ডিয়াৰ ষ্টেট এখনৰ লগত কম্পেয়াৰ কৰিব নোৱাৰো, ইউ পি বিহাৰ বা মহাৰাষ্ট্ৰ বা কৰ্ণাটকাৰ লগত. এতিয়া এই নিউজটোত এইটো দেখাইছে যে আমাৰ নাগালেণ্ডৰ যিখিনি ফ্ৰণ্টিয়াৰ্ছ মানে ডিষ্ট্ৰিক্টছ আছে, এই মন ডিষ্ট্ৰিক্ট, লংলেং ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্টবিলাকৰ এটা ডেভেলপমেণ্টেল চেলেঞ্জ আছে. তেওঁলোকে similar to what is expressed by many frontier areas of states, যে center বা district state headquarter তেওঁলোকক neglect কৰে. So there has been a demand for creation of a frontier state, but that is obviously not a very healthy solution. তাৰ বাহিৰেও আমি কিছুমান মানে এটা optimal solution within the framework of constitution আমি পাব পাৰো. আমাৰ যেটো part 21 আছে, article 371A underতে, there is now a proposal and there is an acceptance among the group that is representing those 6 districts. The ENPO, Eastern Naga People's Organization, they have temporarily accepted a arrangement that is Frontier Nagaland Territory. So tate similar to what is happening in say BDAD or in North Bengal regarding administration of Darjeeling Hills. So tenekua eta mane sub-state level administrative autonomy kisuman thakibo. So it is a classic example to give in any question regarding federalism. Apolage fresh examples sibo tetia basic amot ahibo porikha. Then the next news is about the meeting that was held of Northeastern Council. Again, yate prelims of an important hoy because Northeastern Council ki hoy, etu keteba ahi jaba pare statutory body ne constitutional body, keteba ahi jaba pare chairman kun hoy. So it is a statutory body. It is chaired by the Union Home Minister. Tar pisot ebar meeting hol Tripurat hol. আৰু ত্ৰিপুৰাত হৈছে কাৰণে ব্ৰু ৰিফিউজিৰ নিউজটো আহিছে. ব্ৰু ৰিফিউজিজ বিলাক মিজোৰামৰ হয় অৰিজিনেলি, মিজোৰামৰ পৰা তেওঁলোকৰ there has been influx, or you can say they have been thrown out, or there has been ethnic conflicts. So that has resulted in them being seeking a refugee or living in refugee camps in Tripura. Bru refugees are there, mid-1990s or price only ase. So Home Minister went there to meet them. So again, this news is highlighted. So keteba porikha ahi jaba pare Bru refugees originally belonging to which state ba enuka connect koribo ahi jaba pare. Next news is regarding the One Nation, One Election amendment. So yate kisuman provisions ase with regard to One Nation, One Election. Etia to ami current status to gom pao. The current status is that it is supposed to be given to a joint parliamentary committee, big committee, 39-member committee jabo aru tate discussions hobo. Jodi yat ami thulmulke jodi sao যে what are the provisions, so that etu kotha koise je fixed 5-year term for Lok Sabha thakibo, tar bisot mid term elections thakibo, then jodi assembly prematurely dissolve hoy tetia hole ako next cycle of election hobo, mane basically eta cycle mane 5-year cycle dubar election hobo. So tenuka kison hoise, but this is not the final shape. Eta to JPC goi pelai finally ki hoy etu amar porikhar kane important hobo, but still you should be aware of this development. So that's it for today. And yeah,
one more thing I would like to add. There are some news in international relations or international page which are relevant from prelims point of view, like say who is now the chief of Syria যিজন আছে ন, এতিয়া আল জলানি, কাৰণ সেইটো নমডিগৰ হয় কিন্তু অৰিজিনেল নামটো মোহাম্মদ আল শাৰাহ, মোহাম্মদ আল শাৰাহ, হুছেইন আল শাৰাহ। চ' সেই নামটো ইম্পৰ্টেণ্ট হৈ যায়, কেতিয়াবা মেচ দা ফলোইঙত আহিব পাৰে। চিমিলাৰলি কিছুমান ডেভেলপমেণ্টত US ডেভেলপমেণ্ট কিছুমান হৈ আছে, তাৰপৰা ইউক্ৰেইন ৰাছিয়াটোত বম্বাৰ্ডমেণ্ট হৈ আছে। চ' এনেকুৱা চলিড এনেকুৱা মানে পৰীক্ষা অৰিয়েণ্টেড ডাইৰেক্টলি মেইনছ বা প্ৰিলিমছ চাফাইজ কৰিব পৰা নিউজ তেনেকৈ ডাইৰেক্টলি নাই। যদিও এই এনেকুৱা পাৰ্চনেল নিউজবিলাক ইম্পৰ্টেণ্ট হয়, আপোনালোকে মন কৰিব। ঠিক আছে, টিল উই মিট নেক্সট টাইম, থেংক ইউ।